নীতিৰ ওপৰত ইতিমধ্যে সেই যি মান আৰু আমি কিছু কম কিন্তু শিক্ষামন্ত্ৰী আছে মন্তব্য পোনে পোনে কেৱল পাঠদানেই নহয় কি ক'ব বিচাৰিব আপুনি ঘূৰি কি দেখিছে সামগ্ৰিকভাৱে কেইবাটাও গুণোৎসৱ প্ৰত্যক্ষ কৰাৰ পাছত বিদ্যালয়সমূহৰ যিটো শিক্ষাৰ মানদণ্ড ছাত্ৰ ছাত্ৰীসকলৰ যিটো লাৰ্ণিং আউটকাম সেইটোত মই যথেষ্টখিনি ইম্প্ৰুভমেণ্ট দেখা পাইছোঁ আৰু শৃংখলাবদ্ধতা বহুখিনি বিদ্যালয়সমূহলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে আৰু এই গুণোৎসৱত আমি বহুতখিনি বিষয় চাওঁ ইয়াত কমিউনিটি পাৰ্টিচিপেশ্যনটো আমি চাওঁ কাৰণ বিদ্যালয় এটা কমিউনিটি ইনষ্টিটিউশ্যন এই কমিউনিটি পাৰ্টিচিপেশ্যনটো যথেষ্ট পৰিমাণে বাঢ়িছে এইবাৰ আমি এডিশ্যনেলি বিশেষভাৱে ইউনিফৰ্মৰ প্ৰতি চকু ৰাখিছোঁ কাৰণ ইউনিফৰ্ম বিদ্যালয় পৰিচালনা সমিতিয়ে ক্ৰয় কৰে তেওঁলোককে আমি পুঁজি যোগান ধৰোঁ গতিকে কেনেকুৱা ধৰণৰ ইউনিফৰ্ম ক্ৰয় কৰিছে সেইখিনিৰ ওপৰতো আমি এই গুণোৎসৱৰ জৰিয়তে আমি এটা ইভালুৱেশ্যন কৰিছোঁ এছেম্বলিটো দেখিছোঁ আৰু অন্যান্য কৰ্ম অভিজ্ঞতাৰ সৈতে শিক্ষাৰ্থীসকলে কি দেখিছে নহয় এতিয়া আমি শিক্ষাক কেৱল 5টা কোৰ ছাবজেক্টৰ ভিতৰত আমি সীমাবদ্ধ ৰাখিব বিচৰা নাই ইলেক্টিভ ছাবজেক্টটো আছেই তাৰ উপৰিও তেওঁলোকৰ ক্ৰীড়া সংস্কৃতি বা তেওঁলোকৰ লগত কেৰিয়াৰ কাউন্সেলিং আমি আৰোহণৰ পৰা আমি যিখিনি শিকিলোঁ যে ক্লাছ 9ৰ বেষ্ট ষ্টুডেণ্টগৰাকীক আৰোহণ স্কীমত লৈ আমি তেওঁলোকক যিখিনি এক্সপ'জাৰ দিছোঁ তেওঁলোকৰ লগত যিখিনি কাউন্সেলিং কৰিছোঁ সেই একেখিনি কাউন্সেলিং আমি বাকী ছাত্ৰ ছাত্ৰীসকলৰ লগতো কৰিব বিচাৰিছোঁ চ' কেৰিয়াৰ কাউন্সেলিং এতিয়া আমাৰ শিক্ষা ব্যৱস্থাৰ এটা ইণ্টিগ্ৰেল পাৰ্ট শিক্ষকসকলক তাৰ কাৰণে আমি সমল যিটো ৰিচোৰ্চ তেওঁলোকক যোগান ধৰিব লাগে সেই ৰিচোৰ্চ যোগান ধৰাৰ কাৰণে আমি 4খনকৈ টেবুল বুক প্ৰস্তুত কৰি আমি শিক্ষকসকলক দিছোঁ তাৰোপৰি আমাৰ ৱেবছাইটত অনলাইনতো এইখিনি সমল উপলব্ধ আছে কেৱল ডক্টৰ ইঞ্জিনিয়াৰ এইটোৱেই কেৰিয়াৰ নহয় ইয়াৰ উপৰিও শ কেৰিয়াৰ আছে যিবিলাক কেৰিয়াৰৰ কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে গতিকে তেওঁলোকক ক্লাছ 6 অনৱাৰ্ডছ অৰ্থাৎ আপাৰ প্ৰাইমেৰীত অহাৰ পাছৰে পৰা তেওঁলোকক যাতে কেৰিয়াৰ গাইডেন্সটো আমি দিব পাৰোঁ তাৰ কাৰণেও শিক্ষা বিভাগ যত্নবান হৈছে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যি সাধাৰণতে কিছুমান কথা ওলোৱা যায় কিন্তু এতিয়াও চৰকাৰী বিদ্যালয় যথেষ্ট বদ্ধপৰিকৰ হৈ আছে আগবাঢ়ি গৈছে নিশ্চয় ডেফিনেটলি কাৰণ আমি প্ৰায় মানে আধা কোটি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব লাগে 45,000 বিদ্যালয় ই খুব ধেমালি কথা নহয় ইমান বৃহৎ সংখ্যক বিদ্যালয় বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ শিক্ষা পৰিচালনা কৰা নাটনি নিশ্চয় বহুতখিনি আমাৰ আছে ৰিচোৰ্চৰ ক'ৰবাত সংকটো আছে কিন্তু তৎসত্ত্বেও আমি বহুতখিনি আমি প্ৰগতি কৰিবৰ কাৰণে সক্ষম গুণোৎসৱৰ সময়তে এটা কথা মই ইফালে উত্থাপন কৰিছোঁ যে কালি এটা অভিযোগ আহিছে যে ইউনিফৰ্ম কেলেংকাৰী এটা নতুন আচলতে অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এই বিষয়টো কি হয় আপোনালোকে ইউনিফৰ্ম বিদ্যালয়ে ক্ৰয় কৰে যিটো আমাৰ এলিমেণ্টাৰী ছেকশ্যন যিটো সমগ্ৰ শিক্ষাৰ অধীনত সেই পইচা পোনপটীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিলৈ যায় পৰিচালনা সমিতিয়ে তেওঁলোকে ক্ৰয় কৰে তেওঁলোকক তাৰ কাৰণে গাইডলাইন দিয়া আছে যিটো ছেকেণ্ডেৰী পৰ্যায়ৰ ইউনিফৰ্ম যিটো ৰাজ্য চৰকাৰে তাৰ ব্যয় বহন কৰে সেইটোৰ কাৰণে টেণ্ডাৰ হৈছে গতিকে টেণ্ডাৰ হওঁতে কণ্ট্ৰেক্টৰসকলৰ মাজত প্ৰতিযোগিতা আছে মই জানো টেণ্ডাৰ এতিয়ালৈকে কোনো অৰ্ডাৰ দিয়াই নাই কিন্তু ঠিকাদাৰসকলৰ মাজত প্ৰতিযোগিতা আছে এজনে আনজনৰ বিৰুদ্ধে অভিযোগ আনে আৰু সেই অভিযোগকে হয়তো কোনোবাই ৰাজনৈতিক নেতাই তাকে আওৰাইছে হৈ আছে এতিয়া মুক্তভাৱে স্বচ্ছতাৰে জেমত টেণ্ডাৰ হয় অনলাইন প্ৰক্ৰিয়াৰে আমাৰ শিক্ষা বিভাগৰ কোনো টেণ্ডাৰ ইয়াতে পকেট টেণ্ডাৰ সেই টেণ্ডাৰ বাকচৰ টেণ্ডাৰ এতিয়া নহয় এতিয়া জেমত টেণ্ডাৰ হয় জেমত টেণ্ডাৰ সম্পূৰ্ণ স্বচ্ছ ইজনে সিজনৰটো চাই থাকিব পাৰে গতিকে ইয়াত কিবা চেলেঞ্জ কৰিব লগা আছে ভাৰত চৰকাৰৰ তাতে জেমৰ অথৰিটি আছে জেমৰ অথৰিটিক জনালে হ'ল কিন্তু গোটেই প্ৰসংগটো এনেকুৱা ধৰণৰ আহিছে যে ব্লেক লিষ্টেড কোম্পানীয়ে তেওঁলোকৰ নাম সলনি কৰি যদি টেণ্ডাৰ কৰে তেন্তে নিশ্চয়কৈ সেইটো ইয়াত নাছে জেমৰ নিজস্ব অথৰিটি আছে সেইটো ভাৰত চৰকাৰৰ মন্ত্ৰালয়ৰ অধীনত মানে গভৰ্ণমেণ্ট মাৰ্কেটিঙৰ নিজস্ব অথৰিটি আছে তাত তেওঁলোকৰ মেনুৱেল আছে গাইডলাইন আছে কাৰোবাৰ কিবা গ্ৰিভেঞ্চ আছে তেওঁলোকে সেই অথৰিটিক জনালে হ'ল নহয় মই যিহেতু এই কামটো নকৰোঁ মোৰ শিক্ষা বিভাগে আমি নকৰোঁ আমি এটা থাৰ্ড পাৰ্টি জেমৰ যি মেনুৱেল আছে গাইডলাইন আছে জেমৰ প্লেটফৰ্মত টেণ্ডাৰ হৈছে
গতিকে তাত তেওঁলোকৰ কিবা গ্ৰিভেঞ্চ আছে তাতে তেওঁলোকে অভিযোগ উত্থাপন কৰক নগেন খগেনৰ মাজত প্ৰতিযোগিতা আছে কামটো নগেনকো লাগে খগেনকো লাগে এইটোৱে সিটোৰ গালে বোকা ছটিয়াইছে তাত আমাৰ কাম কি আছে আমি ৰুল মতে হৈছে নাই এইটোৱে চাম মূল্যায়নৰ বহীসমূহ বৰ্তমানো আচলতে বিদ্যালয়সমূহত পোৱাগৈ নাই বুলি এটা আচলতে বিষয় কিহৰ মূল্যায়নৰ বহী বিদ্যালয়সমূহৰ যিসমূহ চাওক বিদ্যালয়ত আমি পাঠ্যপুথি দিয়াৰ কাৰণে আমি ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত আমি ক্লাছ 8লৈকে পাঠ্যপুথি দিওঁ 9-10ত পাঠ্যপুথি আমি ৰাজ্য চৰকাৰে তাৰ ব্যয় বহন কৰোঁ ইভালুৱেশ্যন আৰু প্ৰেক্টিছ বুক যিটো আছিলে সেইটো ওপৰঞ্চি দিয়া হৈছিলে যে এতিয়া আমাৰ পাঠ্যপুথিৰ ধন ৰাহি হৈছিল তেতিয়া আমি ইভালুৱেশ্যন এণ্ড প্ৰেক্টিছ বুক দিছিলোঁ ইভালুৱেশ্যন আৰু প্ৰেক্টিছ বুকটো দিয়াটো আমাৰ SOPত নাই কেতিয়াবা যেতিয়া আমাৰ পাঠ্যপুথিৰ ধন ৰাহি হয় তেতিয়া আমি ইভালুৱেশ্যন এণ্ড প্ৰেক্টিছ বুক দিওঁ কেতিয়াবা ধন ৰাহি নহয় কাৰণ বজাৰত কেতিয়াবা পেপাৰৰ দাম বাঢ়ি যায় তেতিয়া আমি নিদিওঁ কথাটো ইমানেই কালি শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ কেইবাটাও দাবী গতিকে তাৰ কাৰণে কেবিনেট ছাব কমিটি হৈছে মই যোৱাকালিও 4-5টা শিক্ষক সংগঠনৰ লগত কথা পাতিছোঁ আজিও পাতিম গতিকে তেওঁলোকৰ যিমানখিনি গ্ৰিভেঞ্চ আছে সেইখিনি কেবিনেট ছাব কমিটিয়ে পৰীক্ষা কৰি চাব আইন সিদ্ধভাৱে যিখিনি সম্ভৱপৰ হয় আমি সেইমতে ৰিপৰ্ট দিম উৎসৱৰ সময়ত আপোনালোকে কি ধৰণে আচলতে খাদ্য ষ্টুডেণ্টে লাভ কৰিছে ক'ৰবাত অভিযোগ আহিছে যে এটাকৈ কণী তেওঁলোকে লাভ কৰা নাই এটা কণী ভাগ কৰি দিয়া হৈছে এনেধৰণৰ অভিযোগ হয়তো আপোনালৈ এই অভিযোগ আহিছে গতিকে এইসমূহ কেইধৰণে চোৱা গতিকে মই ক'লোঁ যে শিক্ষানুষ্ঠানত কমিউনিটি পাৰ্টিচিপেশ্যনটো গুৰুত্বপূৰ্ণ প্ৰত্যেকখন বিদ্যালয়ত SMC আছে SMDC আছে গতিকে 50 লক্ষ ছাত্ৰ ছাত্ৰী প্ৰত্যেকে এটা কণী পাইছে নে পোৱা নাই এইবিলাক একোখন বিদ্যালয়ৰ SMC SMDCয়ে তেওঁলোকে চাব লাগে আৰু অভিযোগ থাকিলে সময়ে সময়ে আমাৰ তালৈ যিবিলাক আহে ইণ্ডিভিজুৱেল কেছবিলাক আমি তদন্ত কৰোঁ এটা কথা শুনিছোঁ যে গুৱাহাটীত 3জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থকা বিদ্যালয় আছে কিন্তু গ্ৰামাঞ্চলত 52জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক এই বিষয়টো চাইছে নেকি আপুনি আমিতো চাই আছোঁ তাৰ কাৰণে ৰেচনেলাইজেশ্যনৰ এটা প্ৰক্ৰিয়া হৈ আছে টিচাৰ বদলীকৰণৰ এটা প্ৰক্ৰিয়া হৈ আছে একেদিনাই গোটেইখিনি নহয় 36,000 শিক্ষকৰ বদলীকৰণ হৈ গৈছে এতিয়া বাকী যি ট্ৰেন্সফাৰৰ আবেদন আছে সেইবিলাক আমি পৰ্টেল কেইদিনমানত খুলি দিম আইনমতে আমি গৰম বন্ধৰ সময়তহে এই বদলীকৰণৰ প্ৰক্ৰিয়াটো আমি কৰিম আৰু এতিয়া আমি আমাৰ জিলাৰ যি শিক্ষা বিষয়া আছে তেওঁলোকক আমি কৰ্তৃত্ব প্ৰদান কৰিছোঁ উইদিন দ্য ডিষ্ট্ৰিক্ট জিলাখনৰ ভিতৰতে শিক্ষকৰ ৰেচনেলাইজেশ্যন কৰিবৰ কাৰণে গুৱাহাটীত থাকিব লাগে কাৰণেই বহুতে ট্ৰেন্সফাৰ নোলোৱাৰ অভিযোগ নাই আপোনালোকে নিৰ্দিষ্টভাৱে মোক যদি কথাবিলাক কয় যে সেই আমি নিৰ্দিষ্ট কেছবিলাক জিলা শিক্ষা বিষয়াসকলে চাই আছে অসম ৰেলৱে হাই ছেকেণ্ডেৰীখনত 48টা ছাত্ৰ আৰু এটা ঘটনা হ'ব বহু সময়ত এতিয়া গুণোৎসৱ হৈ আছে গুণোৎসৱৰ মাজত ট্ৰেন্সফাৰ বদলীকৰণ নহয় গতিকে গুণোৎসৱ শেষ হোৱাৰ পাছতে ৰেচনেলাইজেশ্যনটো হ'ব এয়া আছিলে শিক্ষামন্ত্ৰী ৰণোজ পেগু তেওঁ ইতিমধ্যে অংশগ্ৰহণ কৰিছে যি ফাগুনা ৰাভা যি উচ্চ মাধ্যমিক বিদ্যালয় সেই ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ অংশগ্ৰহণ কৰিছে সমান্তৰালকৈ দেখা পোৱা গৈছে মোৰ সতীৰ্থ সঞ্জয় আছে সঞ্জয় আপোনালোকক দেখুৱাইছে পিতৃ মাতৃ সকলো আছে ইয়াতে ইতিমধ্যে পেৰেড হ'ল মূল্যাংকন হ'ব মূল্যায়নৰ বাবে যি বহি সেই বহি দিয়া হৈছে প্ৰায় 60 নম্বৰৰ এখন পৰীক্ষা হ'ব 60 নম্বৰৰ এটা পৰীক্ষা আৰু সেই পৰীক্ষাটোত তেওঁলোকে যেনেধৰণে নম্বৰ পাব সেই নম্বৰসমূহৰ পৰা প্ৰায় 10% নম্বৰ বছৰেকীয়া যি পৰীক্ষা থাকে সেই বছৰেকীয়া পৰীক্ষাত তেওঁলোকৰ যোগ হ'ব গতিকে গুণোৎসৱ এই যি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰতিটো পৰ্যায় আচলতে গুৰুত্বপূৰ্ণ মহানগৰীৰ দুখন বিদ্যালয়ত আহি শিক্ষামন্ত্ৰী উপস্থিত হৈছে কিন্তু ৰাজ্যৰ বহুকেইখন জিলাৰ এনে বহু বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হৈছে মূল্যায়ন কৰা হৈছে শিশুসকলৰ শিক্ষাৰ্থীসকলৰ তেওঁলোকে কেনেধৰণে বিদ্যালয়লৈ আহে কেনেধৰণে তেওঁলোকে আগবাঢ়িছে তেওঁলোকৰ মূল্যায়ন হৈছে নে নাই মূল্যাংকন কৰিছে নে নাই তাকে কৰিবলৈ খুদ শিক্ষামন্ত্ৰী ৰণোজ পেগু আহিছে বিগত দিনত আমি যদি চাওঁ তেতিয়াহ'লে এই যি ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনত প্ৰায় 318 গৰাকী শিক্ষাৰ্থী আছে তাৰ বিপৰীতে প্ৰায় 42জন শিক্ষক আছে সমান্তৰালকৈ এই যি কলেজ পৰ্যায়ৰ বা এক্সটাৰ্নেল যিসকল আহিছে সেই এক্সটাৰ্নেলসকলে এই মুহূৰ্তত সমগ্ৰ এই গুণোৎসৱ প্ৰক্ৰিয়াটোৰ তদাৰক কৰি তেওঁ আহিছে আৰু সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিছে আৰু এই যি শিক্ষাৰ্থীসকলৰ যি পিতৃ মাতৃ আছে সেই পিতৃ মাতৃসকলৰ সৈতেও মত বিনিময় কৰাৰ উদ্দেশ্যে এই মুহূৰ্তত আহি পাইছে আপোনালোক
সন্তুষ্ট কিবা অভিযোগ আছে নেকি SMDCৰ সভাপতি কোন ইয়াতে কোন আছে SMDCৰ মেম্বাৰ SMDCৰ মেম্বাৰ কেইগৰাকী উপস্থিত আছে নহয় মোক SMDCৰ মেম্বাৰ কেইজন লাগে মাতি দিয়ক SMDCৰ কোন মেম্বাৰ উপস্থিত আছে আপুনি মেম্বাৰ নহয় জানো আপুনি কি সূত্ৰৰ মেম্বাৰ বাইদেউ আপুনি SMDCৰ কি হয় মই সদস্য হৈ আছো মানে কেনেকৈ কিহৰ ভিত্তিত আপুনি সদস্য এই যে স্কুলৰ হেৰিবোৰ আহে মিটিং চিটিং কৰাৰ হেৰিটো নাই নাই এইবিলাক গম পাওঁ মানে আৰু মোৰ ছোৱালী এজনী পঢ়ে গতিকে আপুনি গাৰ্জিয়ান অভিভাৱক হিচাপে আপুনি SMDCৰ আপোনাৰ ছোৱালী কোন ক্লাছত পঢ়ে 9ত 9ত মিটিং ৰেগুলাৰ হয়নে ৰেগুলাৰ হয় ৰেগুলাৰ হয় সভাপতি কোন সভাপতি কি আছিল বাইদেউ না পুষ্পা ৰাভা পুষ্পা ৰাভা এতিয়া লগ পাইছে বাকী আপোনালোকৰ কাৰ ল'ৰা ছোৱালী পঢ়ে ইয়াত পঢ়ে মই বাকী অসমৰ স্কুলবিলাকত গৈছোঁ প্ৰায় বহুত মাক ৰাইজ ৰখি থাকে আমাৰ ইয়াতে কম গুৱাহাটীত কম নহয় গুৱাহাটী আছে ছাৰ কিন্তু মানে কাম কৰিব গৈছে যে সময়টো দিব পৰা নাই আৰু সেইটো কাৰণে ছাৰ ইয়াতো মোৰ বহুত আছে মিটিং হ'লে আহে আৰু মিটিং ল'ৰা ছোৱালী আপোনালোকৰ টিফিন আনে নেকি স্কুললৈ নানে নানে স্কুলৰ পৰাই খায় স্কুলৰ পৰা খায় খোৱাটো ঠিকে আছে কৈছে ঠিকে আছে দিয়ক হ'ব হয় জবা দাস এই মুহূৰ্তত ধন্যবাদ শিক্ষামন্ত্ৰীগৰাকীয়ে এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া এই অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু বৰ্তমান প্ৰত্যেকখন বিদ্যালয়তে যিহেতু গুণোৎসৱৰ প্ৰক্ৰিয়া চলি আছে আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে কোন বিদ্যালয়ক বা কোনকেইখন জিলাক সামৰি লৈছে সেয়াও ইতিমধ্যে আমি জনাইছোঁ ছাত্ৰ ছাত্ৰীৰ গুণগত মান নিৰ্ণয়ৰ বাবে অনুষ্ঠিত হৈছে এয়া গুণোৎসৱ